এয়া আকাশবাণী বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কাইলৈ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তেলেগু দেশম পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে অহা বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ছত্তীশগড়ৰ বাস্তাৰ জিলাত কালি সংঘটিত সংঘৰ্ষত 5টা নক্সালবাদী নিহত হয় চিবিআইয়ে ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত প্ৰাক্তন ৰেলমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু অন্যান্যসকলৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল কৰিছে আৰু স্পেইনৰ কাৰ্লোছ আলাক্ৰাছ গাৰ্ফিয়াই ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া 7:15 ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এনডিএৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে এনডিএৰ অংশীদাৰ দলসমূহৰ সমৰ্থন পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয় ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত শ্ৰীমোদীয়ে কয় যে এনডিএ এখন শক্তিশালী সুস্থিৰ আৰু বিকাশমুখী চৰকাৰ গঠন কৰিব শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে তেওঁক কাৰ্যবাহী প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে আৰু তেওঁ ৰাষ্ট্ৰপতিক দেওবাৰে শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰিলে কোনো অসুবিধা নাই বুলি অৱগত কৰিছে ৰাষ্ট্ৰপতি ভৱনে এতিয়া শপত গ্ৰহণ অনুষ্ঠানৰ সবিশেষ যুগুত কৰিব আৰু তেতিয়ালৈকে মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ নাম ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হ'ব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে তেওঁ কয় যে জনসাধাৰণে এনডিএ চৰকাৰক আৰু এটা সুযোগ দিছে তেওঁ কয় যে অষ্টাদশ লোকসভা নতুন আৰু যুৱ শক্তিৰ ভৱন শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে দেশৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব তেওঁ লগতে সুস্থিৰ চৰকাৰ দেশ অৰ্থব্যৱস্থা আৰু যুৱ প্ৰজন্মৰ বাবে লাভদায়ক হিচাপে প্ৰমাণিত হ'ব বুলি প্ৰকাশ কৰে শ্ৰীমোদীয়ে তেওঁৰ চৰকাৰে ৰাষ্ট্ৰৰ দ্ৰুত বিকাশৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি আশ্বাস দিয়ে ৰাষ্ট্ৰপতি ভৱনে সামাজিক মাধ্যমযোগে কৈছে যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি সংবিধানৰ ৭৫(১) অনুচ্ছেদৰ অধীনৰ ক্ষমতা প্ৰয়োগ কৰি শ্ৰীমোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পদত নিযুক্তি দিছে ৰাষ্ট্ৰপতিয়ে শ্ৰীমোদীক মন্ত্ৰী পৰিষদৰ অন্য সদস্যসকলৰ নাম আৰু ৰাষ্ট্ৰপতি ভৱনত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ দিন বাৰ সময় সম্পৰ্কে পৰামৰ্শ আগবঢ়াবলৈ কৈছে ইয়াৰ পূৰ্বে এনডিএৰ সংসদীয় দলে সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক ইয়াৰ নেতা বাছনি কৰে নতুন দিল্লীৰ পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এনডিএৰ সংসদীয় দলৰ বৈঠকত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীমোদীক এনডিএ নেতা বাছনি কৰাৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে আৰু মিত্ৰজোঁটৰ সকলো সহযোগী দলৰ নেতৃবৰ্গই প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায় শ্ৰীমোদীক লোকসভাত বিজেপিৰ নেতা আৰু বিজেপিৰ সংসদীয় দলৰ নেতা হিচাপেও বাছনি কৰা হৈছে শ্ৰীমোদীৰ নাম প্ৰস্তাৱ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে তেওঁ এই পদৰ বাবে আটাইতকৈ উপযুক্ত ব্যক্তি তেওঁ কয় যে এনডিএ মিত্ৰজোঁট বাধ্যবাধকতা নহয় বৰং আমাৰ প্ৰতিশ্ৰুতিহে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু নীতিন গাডকাৰীয়েও প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায় প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এয়া অকল এনডিএ সংসদীয় দলৰ বৈঠকত উপস্থিত থকা নেতাসকলৰে নহয় বৰং দেশৰ 140 কোটি জনসাধাৰণৰ আকাংক্ষা আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশক সমৃদ্ধিশালী আৰু মহাশক্তিৰূপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আহিছে তেলেগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে কয় যে এনডিএ চৰকাৰে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিগত 10 বছৰত ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে এই সময়ছোৱাত দেশ চমকপ্ৰদ প্ৰগতি আৰু পৰিৱৰ্তনৰ সাক্ষী হৈছে বুলি তেওঁ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি সমৰ্থন আগবঢ়াই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ সভাপতি নীতিশ কুমাৰে কয় যে আমি সকলো ঐক্যবদ্ধ হোৱাটো ভাল কথা আৰু আমি সকলোৱে এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰি যাম এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনডিএ ক্ষমতাৰ বাবে একগোট হোৱা ৰাজনৈতিক দলৰ এটা গোট নহয় বৰং ৰাষ্ট্ৰ প্ৰথম নীতিৰে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এটা মিত্ৰজোঁট দেশৰ ইতিহাসত এনডিএ সবাতোকৈ সফল মিত্ৰজোঁট বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে সকলো সিদ্ধান্তৰ ক্ষেত্ৰত সহমতত উপনীত হোৱাই আমাৰ লক্ষ্য তেওঁ কয় যে দেশৰ জনসাধাৰণে 22খন ৰাজ্যত চৰকাৰ গঠনৰ জনাদেশ প্ৰদান কৰি এনডিএক তেওঁলোকক সেৱা কৰাৰ সুযোগ দিছে তেওঁ লগতে কয় যে এনডিএ চৰকাৰে জনসাধাৰণৰ জীৱনত ন্যূনতম হস্তক্ষেপ সুশাসন আৰু উন্নয়নত গুৰুত্ব আৰোপ কৰিব
তেলেগু দেশম পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে অহা বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয়ৱাড়াৰ সমীপত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত এন ডি এৰ ভালে কেইগৰাকী জ্যেষ্ঠ নেতা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল তেলেগু দেশম পাৰ্টী জনসেনা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত 175খন আসনৰ ভিতৰত 164খনতে জয়লাভ কৰিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছে যে বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ৰাজ্যসভাৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 1962 চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ কয় যে সংসদ গণতন্ত্ৰৰ মন্দিৰ আলাপ আলোচনা তৰ্কৰ স্থান উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল'ব লাগে ছত্তীশগড়ৰ বাস্তৰ জিলাত কালি সংঘটিত সংঘৰ্ষত 5টা নক্সালবাদী নিহত হয় নিহত নক্সালবাদীকেইটাৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে আৰক্ষী বিষয়াই জনোৱা মতে নাৰায়ণপুৰ আৰু ধন্তেৱাৰা জিলাৰ সীমান্ত অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল গোৱেলৰ জংঘলত নক্সালবাদীকেইটা লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছতে জিলা সংৰক্ষিত বাহিনী আৰু ভাৰত তিব্বত সীমা আৰক্ষী আইটিবিপিয়ে যুটীয়াভাৱে অভিযান চলায় অভিযানৰ সময়ত গোৱেল জংঘলত সংঘটিত গুলীয়াগুলীৰ ঘটনাত জিলা সংৰক্ষিত বাহিনীৰ 3জন জোৱান আহত হয় জানিব পৰা মতে অঞ্চলটোত এতিয়া অভিযান অব্যাহত আছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত প্ৰাক্তন ৰেলমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা আন কেইবাগৰাকী ব্যক্তিৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল কৰিছে বিশেষ আদালতে এই অভিযোগনামাৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰাৰ বাবে 6 জুলাই তাৰিখ নিৰ্ধাৰণ কৰি দিছে ইয়াৰ পূৰ্বে 2023 চনৰ 4 অক্টোবৰত আদালতে এই গোচৰত প্ৰাক্তন ৰেলমন্ত্ৰী লালু প্ৰসাদ যাদৱ বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ ৰাবড়ী দেৱী আৰু আন কেইবাগৰাকী ব্যক্তিৰ জামিন মঞ্জুৰ কৰিছিল আন এটা গোচৰত চিবিআইয়ে সুৰা নীতি কেলেংকাৰী গোচৰত বিআৰএছৰ নেতা কে কবিতাৰ বিৰুদ্ধে এখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ প্ৰধান নীতিশ কুমাৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শিৱসেনা প্ৰধান একনাথ সিন্দে কালি নতুন দিল্লীত বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে জেডিএছৰ নেতা এইচ.ডি. কুমাৰস্বামী আৰু আৰএলডিৰ সভাপতি জয়ন্ত চৌধুৰীয়ে কালি শ্ৰীনাড্ডাক সাক্ষাৎ কৰে বৈঠকত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্ফিয়াই ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে কাৰ্লোছ আলকাৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক চিনৰক 2-6, 6-3, 3-6, 6-4, 6-3 ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে ইপিনে কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰৱেৰ কেস্পাৰ ৰুডক 6-2, 6-4, 6-2 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে আলকাৰাজে ফাইনেলত কাইলৈ আলেকজেণ্ডাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইফালে প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত খেলখনত আজি পোলেণ্ডৰ ইগা শ্বেটেক আৰু ইটালীৰ জেছমিন পাউলিনিৰ মাজত খেলুৱা হ'ব ভাৰতৰ শীৰ্ষ বাছনিপ্ৰাপ্ত সুমিত নাগালে এটিপি 100 চেলেঞ্জাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে নাগালে কালি কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ ইভান গাভোভক 6-1, 7-6, 7-4 ছেটত পৰাভূত কৰে বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কাইলৈ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তেলেগু দেশম পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে অহা বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ছত্তীশগড়ৰ বাস্তৰ জিলাত কালি সংঘটিত সংঘৰ্ষত 5টা নক্সালবাদী নিহত হয় চিবিআইয়ে ভূমি বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত প্ৰাক্তন ৰেলমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু অন্যান্যসকলৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল কৰিছে আৰু স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্ফিয়াই ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানেই